ৰাতিপুৱাৰ পৰা আজি দুজনে সুধিলে গা ভাল নাই নেকি, চৰ্দি বেছি লাগিলে নেকি, দোকান বন্ধ আছে নেকি, কোনো আপডেট নাই, পেজ একেবাৰে ব্লেংক, আগৰ ভিডিঅ'বোৰে চাই আছোঁ। একচুৱেলি শনিবাৰে দোকানত ভিৰ বেছি থাকে, দেওবাৰে হয়তো তিনিচুকীয়া বজাৰখন বন্ধ থাকে কাৰণে শনিবাৰে দোকানত বহুত কামো থাকে, আমাৰ অনলাইনৰ কামো থাকে, অফলাইনতো বহুত বেছি ভিৰ থাকে। তো আজিও আপোনালোকক মৰ্ণিঙতো ভিডিঅ' একো দেখুওৱা নাই, কাপোৰ লাইভো অহা নাই। দোকান বন্ধ কৰাৰ আগতেই ভাবিলোঁ আপোনালোকৰ পচন্দৰ কেইযোৰমান কাপোৰ দেখুৱাই দিওঁ। বহুত ৰিকুৱাৰমেণ্টছ আহি থাকে কটন বাই কটনৰ কাপোৰৰ। এই কাপোৰযোৰ এই কাৰণে ভাল, এটা হৈছে দেখিবলৈ একেবাৰে নুনি কটনৰ নিচিনা, চুবলৈও পিন্ধিবলৈও নুনি কটনৰ নিচিনাই লাগিব, কিন্তু কাপোৰযোৰ পিয়'ৰ কটন বাই কটন বা মাৰ্চাৰাইজ কটন বুলিও কয়, আৰু প্ৰাইচ ৱাইজ বহুতে ভাল। দাম কৈ দিম, চাইজ কৈ দিম, বহুত কেইযোৰ দেখুৱাম, ধুনীয়াকৈ চাওক ভিডিঅ'টো, তাৰপিছত বুকিং কৰিব। কি ধুনীয়া ফুলকেইটা চাওক, একদম দেখিবলৈও নুনি কটনে লাগি আছে। পিয়'ৰ কটন বাই কটন, মাৰ্চাৰাইজ কটন বুলিও কওঁ। মাৰ্চাৰাইজ কটনৰ চবতকৈ কম প্ৰাইজৰ এইটোৱে, 1850 টকা দাম আহিব। বহুতকেইটা ৰং আজিৰ ভিডিঅ'টোত আপোনালোকে পাব। ডাৰ্কো দেখুৱাম, লাইটো দেখুৱাম, পেষ্টেল কালাৰো দেখুৱাম, ছ'ভাৰ কালাৰো দেখুৱাম, দিনত পিন্ধা ৰাতি পিন্ধা চব ধৰণৰ, আৰু বগাটো থাকিবই। বগাটি লেভেণ্ডাৰ কালাৰৰ সূতা ফুলৰ কাপোৰযোৰ ইমান বেছি ধুনীয়া লাগিছে। বহুতেই বুকিং কৰাৰ সময়ত আকৌ সোধে নুনি কটন নেকি, মই কিন্তু ভিডিঅ'টোত ক্লিয়াৰলি কৈ আছোঁ এইখিনি নুনি কটনৰ নহয়, পিয়'ৰ কটন বাই কটন হয়, বা মাৰ্চাৰাইজ কটনো আমি কওঁ। দাম আহিব 1850, 1850 টকাত এযোৰ কাপোৰ ল'ব পাৰিব। যোনে যোনে লৈছে কমেণ্ট কৰি জনাব কাপোৰৰ কোৱালিটি কেনেকুৱা পাইছে, আৰু যোনে যোনে লোৱা নাই মই ক'ম এবাৰ লৈ চাওক। সঁচাকৈ গৰম আৰু ঠাণ্ডা দুয়োটা ছিজনতে পিন্ধিব পৰা এটা কাপোৰ, আৰু যোনটো বহুত বেছি বাজেট ফ্ৰেণ্ডলিও হয়। যদি আপোনালোকে লোৱা নাই এবাৰ লৈ চাওক, মোৰ দৃঢ় বিশ্বাস আপোনাৰ এইটো কাপোৰৰ কোৱালিটি ভাল লাগিবই। আকৌ বহুতে সোধে কটনৰ হয় তো ৰং যোৱাৰ চান্সেছ আছে নেকি। ৰং যোৱাৰতো চান্সেছ নাথাকে, তথাপি আমি কৈ দিওঁ ডাৰ্ক কালাৰ কাপোৰকেইযোৰ এবাৰ আপোনালোকে বেলেগকৈ ধুব, এক্সট্ৰাকৈ ধুব, বেলেগ কাপোৰৰ লগত ধুই নিদিব। আৰু লাইট কালাৰ বা পেষ্টেল কালাৰ এইকেইটাৰ কাপোৰৰ পৰা ৰং একেবাৰে নাযায়, কিন্তু ডাৰ্ক কালাৰবোৰৰ সম্ভাৱনা কেতিয়াবা থাকে, অলপ হ'লেও যাব পাৰে। তাৰ কাৰণে আপোনালোকে যেতিয়াই ধুয়ে বেলেগ বগা কাপোৰৰ লগত নুধুব, এক্সট্ৰাকৈ এবাৰ ধুই দিব। এইখিনি যে এতিয়া যিকেইটা কালাৰ দেখুৱাই আছোঁ ইয়াৰ পৰা কিন্তু 1%ও কালাৰ নাযায়। আমাৰ এনে যিকোনো কাপোৰৰ পৰাই কালাৰ নাযায়, কিন্তু তাৰ মাজতো হাজাৰ কাপোৰৰ মাজত এটা বা দুটা কোৱালিটি কেতিয়াবা এনেকুৱা হৈও যাব পাৰে যে অলপ ৰং গৈছে। সেইটো কিন্তু অলপ আপোনালোকে চাই ল'ব, এবাৰ কিবা কনফিউশ্যন থাকিলে সুধি ল'ব। এই ৰংটো যেনেকৈ অলপ ডাৰ্কৰ ওপৰত আছে, ৰংটো নাযায়, বেলেগেও লৈছে, কোনো কমপ্লেইন এতিয়ালৈকে অহা নাই। আৰু আপোনালোকে প্ৰথমবাৰ ধোৱাৰ সময়ত কাপোৰযোৰ এক্সট্ৰাকৈ ধুই ল'ব। ছাইড পাৰি, ব্লাউজ পিচ, মেখেলা, ফুল ছেট আছে। এই ৰংটো চাওক কি ধুনীয়া লাগিছে। আপোনালোকে বাৰে বাৰে চাই ল'ব ভিডিঅ'টো। মই অলপ ফাৰ্ষ্ট দেখুৱাইছোঁ, কাৰণ বহুত কেইযোৰ কাপোৰ অলপ সময়ৰ ভিতৰতে দেখুৱাই আছোঁ। ৰেকৰ্ডিং চাই বাৰে বাৰে 2-3 বাৰ চাই কনফাৰ্ম হৈ বুকিং কৰিব। আৰু এইকেইযোৰৰ চাইজো বহুত ভাল। পিছে আপোনালোকে যদি দোকানত আহি ল'ব বিচাৰে এইখিনি কাপোৰ, তেনেহ'লে ঠিকনাটো এবাৰ নোট কৰি লওক। ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, ৰঙাগড়া ৰোড, অসম সাহিত্য সভা ভৱনৰ সন্মুখত। আৰু যদি অনলাইনত ল'ব বিচাৰে তেনেহ'লে ওপৰত দিয়া নম্বৰত হোৱাটছএপ কৰিব। বহুতেই আমাক ফোন কল কৰি অৰ্ডাৰ দিব বিচাৰে, ফোনত কিন্তু অৰ্ডাৰ লোৱা নহয়, অনলি থ্ৰু হোৱাটছএপ আমি অৰ্ডাৰটো লওঁ। লগতে আপোনাৰ এড্ৰেছ দিব, ডিটেইলছ দিব, আৰু পে'মেণ্ট ডিটেইলছ পালে পে'মেণ্ট কৰাৰ পিছতে আপোনালোকে পাৰ্চেল এসপ্তাহৰ ভিতৰত পাই যাব। যদিহে আপোনালোকে COD ল'ব বিচাৰে তেনেহ'লেও কিন্তু পে'মেণ্ট 150 ৰুপিজ এক্সট্ৰা আগতে COD চাৰ্জটো দিব লাগিব। আমাৰ ইয়াতে যদি আপোনালোকে কাপোৰযোৰ ৰেডি টু ৱেৰ কৰাই ল'ব বিচাৰে সেইটো সুবিধাও আমি ৰাখিছোঁ। 230 টকা দি আপোনালোকে কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি ল'ব পাৰে, ব্লাউজখন বাদে। পিছে আপোনালোকে কোনে কোনে ৰামধেনু কালেকশ্যনৰ পৰা কাপোৰ এতিয়ালৈকে লৈছে আৰু পিন্ধিছে আমাৰ লগত ফটো শ্বেয়াৰ কৰিব। আমি আপোনালোকৰ ফটোখিনি কিন্তু আমাৰ ফেচবুক ৱালতে, পেজতে স্মৃতি কৰি সাজি থ'ম। ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় এটা কমেণ্ট কৰি জনাব। ভাল লাগিলে লাভ লাইক দিব, আৰু আপোনালোকৰ ওচৰে পাঁজৰে থকা মানুহকো, পৰিয়ালৰ মানুহকো ৰামধেনু মেখেলা চাদৰৰ বিষয়ে জনাব যে ধুনীয়া ধুনীয়া কাপোৰ হাতে বোৱা আপোনালোকে ইয়াতে পাব বুলি।